পুৰা এডভেঞ্চাৰ ঐ পাগলা হৈ মৰি আছো গোট চাওঁ আকৌ দেখা নাপাওঁ চব বচিলে দুটা পাৰ্টি বেছি চালা মানে তোৰ পৰা আমি যে আহিলো আৰু বৰ্তমান মানে খানাটো আমি এটাই খাম তো গাইছ নমস্কাৰ জনাইছোঁ নিচান ভ্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি মানে আমাৰ ভাৰতখন স্বাধীন হ'বৰ কাৰণে 78 বছৰ হ'ল সেইকাৰণে আমাৰ কাৰণে বহুত স্পেচিয়েল দিন আজি আৰু সেইকাৰণে আমি আজি খানা খাব আহিছোঁ বহুত ধুনীয়া প্লেচ লৈ মানে ফুল লাইন লৈ এইফালে গছ সেইফালে গছ আৰু এইটোতে আমি খানাটো জেগা চিলেক্ট কৰিছোঁ আৰু আগলৈ চাই ভিডিঅ'টো খুব একদম পুৰা মজা হ'ব সেইটো জেগাৰ পৰা আহিলোঁ সেইটো জেগাত মানে বহুতে ৰ'দ আৰু সেইকাৰণে আমি এটা বহুত ভাল জেগা এটা চিলেক্ট কৰিছোঁ পুৰা একদম পাহাৰৰ ৰাস্তা এইফালেও মানে একদম সৰুকৈ ৰাস্তা এটা আহিছে এইফালে পুৰা পাহাৰত চলিগিলা উঠি আছে তাতে খানাটো বনাম পুৰা প্লেন অলপ আছে তো এনেকুৱা আজি ভিডিঅ'টো পুৰা ধামাকাদাৰ হ'ব চাই যাব লাষ্টলৈ একদম পুৰা ফুল এনজয় পাব আপোনালোকে আৰু গাড়ী চাড়ী পুৰা একদম যদি লগাইছে ধামাকাদাৰ হ'ব আৰু কিবা এটা হ'ব আৰু গাইছ পুৰা একদম ৰ'দৰ ৰ'দো নপৰে মানে ৰ'দৰ অলপো একো প্ৰভাৱে নপৰে তোৰ মানে গাড়ী চাড়ীবিলাক এটা পাৰ্ক কৰা আছে ভাইয়া তই কেনে লাগিছে আহি কিনে নেক্সট মাত বোল নাই এই পুৰা তো ৰান্ধা বাঢ়া ষ্টাৰ্ট হৈছে এতিয়া মই উঠিম আৰু মাজত এটা মানে গাঁটা এটা আছে সেইটো ক্ৰছ কৰি কিনে পুৰা ওপৰত গ'লে উঠিব লাগিব আৰু গাইছ এটা মানে উদ্ভুত এটা বস্তু দেখিলোঁ মানে বিছাটো চাব পাৰে আমি নৰ্মেলি ঘৰত সৰু সৰু বিচাৰি হয় মানে চাব পাৰে কি ডাঙৰ বিচি এটা আপোনালোক দেখাই দিয়া জৰি বিহুত গৈ তোলাৰ দি মায়ো বিচে আৰু এইফালে আমাৰ মানে খানাৰ যোগাৰবিলাক একদম পুৰা একঠা কৰা হৈছে এইফালে আৰু পিঁয়াজ মাংস চাংস চব আৰু ৰেডি কৰা হৈছে আৰু এইফালে কেৰাহী চেৰাহী বহি দিছে যিহেতুকে আমাৰ আহাত অলপমান দেৰি হৈছে সেইকাৰণে কামবিলাক অলপ ফটাফট কৰি আছে মানে কোনোবাই পিঁয়াজ চিয়াজ জলদি কাটি আছে আৰু কোনোবা মানে মছলা চছলা বটি আছে একদম ফুলে আমাৰ চলি একদম পুৰা মেহনতি চলি একদম পুৰা 1 গ্ৰেড চলি আৰু একদম আৰু এইফালে আলু চালু একদম ভাজি দিলে আৰু ফাইনেলি গাইছ মানে মাংসৰ আঞ্জাখন এতিয়া মানে বহি দিলে আৰু এইফালে ভাতটো বহি দিছে মানে এতিয়া কামবিলাক অলপ আগবাঢ় আন পাইছোঁ আৰু মানে এতিয়া মানে ঠিকেই আছে গাইছ কিন্তু পিছত এখন মানে ঘটনাখন হ'ব আপোনালোকে মানে চাব পাগল হৈ যাব মানে এতিয়াতো বৰ্তমান মানে চব ঠিকে থাকি আছে মানে পিছতলৈ এখন বহুত ডাঙৰ ঘটনা এখন হ'ব মই জীৱনত প্ৰথমবাৰ দেখিলোঁ মানে সকল জালুক ভাজি আছে চৰুত কেনে আইটেম হ'ব চাওচোন চাওঁ গাইছ মানে কি জালুক ভাজি আছো কি হ'ব এইটো মটন ষ্টাইল চিকেন আৰু তো মাংস চাংস পুৰা ধুই ৰেডি আৰু সেইফালে চব যোগাৰ ৰেডি এটা বহি দিলে হ'ল আৰু আৰামছে খাই দিলে হ'ল জেগাটো খুবেই ধুনীয়া আৰু একবাৰ কৈ দিলোঁ পুৰা পাহাৰৰ মাজত আৰু গাইছ ইয়াত চবেইটো ইয়াতে মানে ৰখি আছে মই একবাৰ ভাবিছোঁ মানে ওপৰত যে ওপৰত মানে বৰশালৰ গাছ থকা বুলি শুনিছোঁ মানে আমি আহিছিলোঁ সৰুতে এতিয়া মানে বৰশালডাল মানে জ্বলি নহয় যোৱা বুলি ভাবিছে তথাপি মানে একবাৰ ওপৰত গ'লে যাব চেষ্টা কৰোঁ তো বলকচোন আমাৰ লগত ওপৰত কি আছে চাওঁ একবাৰ মই একলাই যাম গাইছ বৰ এটা বগাইছে এডভেঞ্চাৰ পুৰা ওপৰত একদম আৰু এইফালে আকৌ শিল আৰু ইয়াত মোৰ চাগে বহুত তলত আছে বৰ্তমান এতিয়া আৰু মই এতিয়া ওপৰত উঠি যাইছোঁ যাওকচোন বলক গাইছ অলপমান খাতাৰনাক আছে দেই এইবিলাক আপ আছে আপ বাঘ চাঘ থাকিব বাৰু ঠিক নাই একো নাই গাইছ লাহে মানে মই নামি আছোঁ মানে ধেমালি নহয় গাইছে মানে বহুত ওখ চাপৰ আৰু সাপৰ গাঁটা চাটা দেখিছোঁ মানে সাপ চাপৰ হ'লে হৈছে আৰু পাহাৰৰ ৰাস্তা আৰু ইয়াতে মানে ঘপককৈ উঠি আহিব নোৱাৰিব বহুত মানে চৰা নাই আৰু ওপৰ মানে অলপমান সেই আছে কাটা চাটা ভয়ানক কাটা তাত চাব পাৰি গাইছে মানে পুৰা একদম পিছলা জেগা সেইকাৰণে মই অলপ নামি আছোঁ এতিয়া আৰু পাহাৰ চাহাৰ বগা এইফালে মানে চালোঁ মানে খানাৰ কাম একদম ষ্টাৰ্ট মানে পুৰা একদম বহুত মানে কিছুমানে আলু কুটি আছে কিছুমানে পিঁয়াজ কুটি আছে কিছুমানে চব মানে একদম আমাৰ চলিটো একদম ক'লো নাই একবাৰ 1 গ্ৰেড চলি মানে চব কাম চলি আছে এতিয়া অলপমান খানাটো আগবাঢ়ান লাগিছে মোৰো আৰু মোৰ জেগাটো খুবেই ধুনীয়া আৰু একবাৰ কৈ দিলোঁ গাইছ মানে গাড়ী চাড়ীবিলাক পাৰ কৰা আছে মানে একদম পুৰা একদম যেনেকুৱা খানা এটা চলিব লাগে সেনেকুৱা খানা এটা আমাৰ চলি আছে আৰু গাইছ সেইফালে মানে খানা চলি আছে আৰু আমিতো খানাৰ কাম মানে কৰিব নাজানো মানে সেই ডাঙৰ চলিবিলাকে কৰি আছে তেওঁ একদম পাহাৰৰ ওপৰত চাব পাৰে সেইবিলাকত কৰি আছে কাম আৰু আমি এতিয়া মানে ফুৰিব আহিছোঁ অভিয়াৰমা মানে এইফালে এখন কি বুলি কয় পিটকাটি বিল বুলি পিটকাটি নহয় একচুৱেলি এখন নাম কি আছিল পানখাতি বুলি কয় পানখাতি মানে ফ'ৰ লাইনটোৰ মানে পুৰা ফ্ৰণ্টত মানে এইটো নদী নহয় এটা বিল আৰু এইটো ৰাস্তা পুৰা কক গেলি যে আমি গম নাপাওঁ অভিয়াৰমা এতিয়া ফুৰিব আহিছোঁ অভি ভাই তো কেনে লাগিছে আজি মানে খানাটো যাই কিনে হা মোৰ তৰফৰ পৰা সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে ক'ৰবাত ভুল হ'ব পাৰে চৰি গাইছ মানে স্বাধীনতা দিৱস জয় হিন্দ জয় ভাৰত সকলোৱে আমাৰ হিন্দু হওক মুছলিম হওক সকলোৱে মিলি থাকিব লাগিব মাতাৰাম এই জাগাটো কিন্তু ডেঞ্জাৰ জাগা দেই গাইছ মানে একদম মানে কটা বাঘ হ'ল ওলছিল বাঘ এটা ঐ দেখছে বাঘ হ'লো বোলে দাউচি আৰু গাইছ মানে ঘপককৈ মানে একবাৰ ঘৰত আহিব লগা হ'ল মানে আমাৰ খানাটো বহুত চাইলেণ্ট খানা হৈছে অলপমান মানে হাকাৰ হদিনি লাগে নে সেইকাৰণে আমাৰ ঘৰত এটা সৰু বক্স এটা আছে সেই বক্সটো এতিয়া আনিবলৈ যাই আছোঁ আৰু মানে লগতে মানে ভাইহঁতে পইচাও দি আছে মানে চিংৰা টিংৰা ঠাণ্ডা চাণ্ডা এইবিলাক আনিব দিছে সেইবিলাক আনি লওঁ তো আৰু খানাত যাই আছোঁ ধামাল হ'ব পুৰা ভিডিঅ'টো এৰি নাযাব মানে বহুত কিবা কিবি আছে আৰু ভাই তই যে খানাটো আছে কিবা পইচা চইচা দিছে না হা তোৰ এনে খাইছ হবতো আছে নে তোৰ সেইকাৰণে উঠছি দে ভাই হা এই চাওঁ কি কৈছে দেখিছে সৰু পেৰা বোলে সি পইচা নেদা খানাত নাযাওঁ
মাংসৰ আঞ্জা আৰু ভাত হৈ গ'ল আৰু সেইফালে আমাৰ মানে মাছৰ আঞ্জা এতিয়া বনাই আছে আৰু মানে বতৰটো পুৰা ক'লাকৈ হৈছে মানে বৰষুণ মাৰিলে ক'ত লুকুৱা জেগা আমি এতিয়া বিচাৰি আছোঁ মানে খুবেই ক'লাকৈ হৈছে মানে ঘপককৈ ৰ'দ দি আছিল ঘপককৈ মানে বৰষুণৰ বিৰন্ত হৈ গ'ল আৰু এইফালে মানে ভাত আঞ্জা ৰেডি হ'ব আৰু এতিয়া খামেই আৰু এইফালে মানে আমাৰ 90% মানে একদম হৈ গ'ল মানে মাছ মাংস এইবিলাক মানে বনোৱা হৈ গ'ল মানে মাছখন হোৱা নাই মানে মাছখন এতিয়া বনোৱা আছে আমাৰ ভাত আৰু মাংসটো আমাৰ বনোৱা হৈ গ'ল তো মানে পিছত এটা ঘটনা হ'ব গাইছ ছবি মানে হতেনি চকু চাও এইফালে বনো আছো আৰু এতিয়া চাও চকু হতেনি খাবি দে হোৱা নাই এই চাও এৰ বেছিকে এৰে চাও এই চালা চাৱাই ভাত আঞ্জা হৈছে মানে আমি অলপমান ঠাণ্ডা হ'ব দিছোঁ মানে এই গৰমতে মানে যিহেতু মাছ বনাব আছে নেকি মাছ চাছ বনাই আছে মাছ কিন্তু উতলি আছে আৰু সেইফালে মানে আমাৰ লগৰ ছোৱালীবোৰে মানে ভাজা মাংস খাই আছে আৰু এইফালে মানে আমাৰ পানী পাৰাৰে মানে আৰু থোৰা মানে সিহঁতে মানে খানা খাইছে ইয়াতে খাইছে খানা তো টকিলৈকে যাওঁ ইহঁতৰ একবাৰ খবৰটো লওঁ কেনেকৈ হৈছে নে কি ভাই ভাল লাগছে না আজি মজা লাগছে আৰু গাইছে মানে এইফালেও পাহাৰ আৰু মাজতে এটা সৰু চাই ৰাস্তা আৰু আমি তাতে খানাটো খাইছোঁ মানে একদম আমেজিং আৰু কিছুমানে যায় বহুত জেগাত দূৰ যায় সেইবিলাকো মোৰ ফালৰ চেলুট আৰু আমাৰ আৰ্মি নজোৱানসকলক চেলুট ভাই চেলুট জয় শ্ৰীৰাম জয় হনুমান ভাৰত মাতা কি চাওচোন চাওঁ এই আজি খাৱা এটা নহ'লে জুই চুই চব বাগৰিছি বাইতক গেলি এই ফাইনেলি মানে বৰষুণ জাকে যে আৱাজ দি আছিল আহি গ'ল বৰষুণ যাক আৰু এটা বস্তু মানে লক্ষ্য কৰিছোঁ মানে বৰষুণৰ যি ঢেৰেকনিটো হয় তাত পৰ মানে আৱাজ এই চেংৰাকেইটাৰ মানে যি এতিয়া RPM দিয়ে কি কবি তাৰ বিষয়ে হা শুনছে না যা আজি দিন দেচোন দে বগৰীৰ অক্সিজেন গাইছ মা কসমে বগৰী অক্সিজেনত কেনেকুৱা সম্ভৱ এইটো 12 মাহ এডাল আছি দে বৰষুণ ভিজব আৰু সেই গাইছ মানে তেতিয়াৰ পৰা ফাল্টু কৰি থকা বুলি ভাবিছিলোঁ কিন্তু চাওকচোন মানে মোৰ পিছফালে কি এটা পৰিৱেশ মানে ধুমুহা আহিছে মানে ধুমুহা আৰু আমি মানে খানাটো ইয়াতে খাইছোঁ ইয়াতে মানে বেছি প্ৰভাৱ পৰা নাই যিহেতুকে পাহাৰ মানে ঘৰৰ পৰা যি এটা লেভেলৰ মানে এটা বতাহ আহিছে মানে এইবাৰ মানে আমাৰ এইফালে প্ৰভাৱটো পৰিব মানে প্ৰথমতে সেইফালে বতাহটো যাই আছিল আৰু এইফালে ডাইৰেক্ট চিধা আহিছে মানে বতাহটো গাইছ চাব পাৰে মানে মাত কি হ'ব ফাইনেলি মানে বৰষুণ যাক পুৰা একদম ফুলকৈ হৈ গ'ল ততি মানে অলপ কিনকিনাকৈ আহিছিল এতিয়া ডাইৰেক্টলি মানে পাগলা হৈ গৈছে মানে লগৰকেইটা আৰু কি ক'মে ভাই পাগলাই হৈছে আৰু ভাই গাইছ ক'ত খাম ক'ত খানাতো অলপমান ৰচোন 5 মিনিট মাত শুনাই এই চাওঁ এইটো ধোৱা আঞ্জা ধোৱাই ৰ'ল এতিয়া খাৱা আঞ্জা খাই ৰ'ল ঢৌ মানে 4 লাইনটোৰ সিফালৰ পৰা ডাইৰেক্ট একজাক বতাহ আছে মানে ঢৌ পুৰা একদম চাব পাৰে আপোনালোকে নদী চদী ফালি গেছি আছিলোঁ খানা খাবা চাওচোন ক'ত মানে এতিয়া পাগলা হৈ মৰি আছোঁ গোট চাওঁ আকৌ দেখা নাপাওঁ চব বৰষুণে পাগলা কৰি দিছে আমিতো আৰু মই খালি দে ন অৱস্থা বহুত ডাঙৰ একদম পানী চানী পৰি মোবাইলৰ অৱস্থা নহয় গ'ল আৰু আমি এতিয়া যাই আছোঁ মানে বৰ্তমান বেলেগ জেগালৈ পানী চাওঁ গাইছ কহদি মানে পানী আছে কেনেকৈ পানী আছে গাইছ এই চাওঁ ওপৰৰ পৰা একদম পানী আছে একদম এই ভয়ংকৰ লেভেলৰ বৰষুণ ভয়ংকৰ লেভেলৰ আজি মানে এনেকুৱা হ'ম বুলি ভাবাই নাছিলোঁ গাইছ এই চাব পাৰে গাইছ যৌ বেলেগত যাওঁ ভাই চিটুৱেশ্যন এনেকুৱা হ'ব বুলি ভাবাই নাছিলোঁ ভাই চাব গৈছে নদী এটা বৈ গৈছে এইফালে নদী এটাই চাব পাৰে দুটা পাৰ্টি আছিল দুটা পাৰ্টি বেছি চালা বন্দে ভাৰত মাতা কি জয় শ্ৰীৰাম বৰষুণটো ভাই ইয়াৰ পৰা যাওঁ বেলেগ জেগাত যাওঁ ভাত আঞ্জা পুৰা পেকিং কৰি লৈ ল'লোঁ পানীৰ মানে গাড়ীছে বতাহ বৰষুণ চব ভয়ংকৰ লেভেলত এতিয়া চব গাড়ীগিলা বেক কৰি আছে ঘূৰে আজি 15 আগষ্টৰ দিনা পাগল হৈ গ'লো বতাহ চাওঁ বতাহ কি পানী লৈ মাংস আঞ্জা চব লওঁ ভাই এনে হ'বলৈ ভাবা নাছিলে গাইছে পানী চাওঁ গাইছ চালা চব লো কেমেৰা কোৱালিটি গাইছে বহুত বয় আছে আপোনালোকে বেয়া নাপাব নিজৰা মাস্ক আৰু সঁচাকৈ গাইছ মানে চিটুৱেশ্যনটো বহুতেই বেয়া হৈ গ'ল মানে বতাহ আৰু বৰষুণো মানে বহুত জোৰতকৈ মাৰিছে আৰু যিহেতুকে মানে পাহাৰীয়া জেগা অলপমান মানে পিছল মানে বহুতে চলি গ'লে আমাৰ মানে পৰিছেও আৰু এতিয়া তাড়াতাড়ি ভাত আঞ্জা আমি লৈ যাই আছোঁ মানে যোনখিনি জেগাত বৰষুণ নপৰে সেইখিনি জেগাত গ'লে আৰু তাতে মানে আমি ভাত আঞ্জা খাম আৰু আজিৰ সময়ত মানে এনে ডেঞ্জাৰ এক্সট্ৰিম লেভেলৰ খানা মানে হৈ পোৱা নাই আৰু খায়ো পোৱা নাই আজি প্ৰথমবাৰ মানে একদম পাগল হৈ গৈছোঁ আৰু আপোনালোকে গম পায় মানে পাহাৰীয়া মাটিত অলপমান মানে বৰষুণ পৰিলে মানে মাটিটো একদম মানে পিছল হৈ যায় আৰু সেইকাৰণে মানে গাড়ীবিলাক মানে এখনো গাড়ী মানে আহিব পৰা নাই আৰু আমাৰ গোটেই টিমটো মানে চবকে সহায় কৰি আছোঁ গাড়ীবিলাক উঠাই
মানে তোৰ পৰা আমি যে আহিলোঁ আৰু বৰ্তমান মানে খানাটো আমি এতই খাম পাঁচ ছয়গিলা ভাত খাই বিলেলো ভাই বতা গাইছ ফুললেন এবাৰ ডাইৰেক্ট বতা আছি পাগলি জয় শ্রীরাম ভাই বনো সেনাই দিয়ে আৰু বাপৰে মাৰো নেকি 200 খা ছবি খা ভাই চবৰে খুচরা আছে না ভাত আঞ্জা বিলে ছবি খুচরা আছে না দে ছবি ভালকে খাই ল ভাত খাজা আৰু কৈছে আপোনালোকৰ মাজত অলপমান খাই থাকক কি আছে এইগিলা আপোনালোকৰ মাজত অলপমান খাই থাকক চাওঁ মাছ মাংস কি দে হাই চাই ল ছবি মানে কপনিটি পুরো একদম বতা আছে কপনিটি আৰু এইগিলাখান চাফা কৰিম আমি এইগিলাখান চাফা কৰিম আৰু ভৰি চৰি কাটাইছে এইগিলা গাই চাফা কৰি দিম আপোনালোকৰ টেনশ্যন নল'ব পুৰা চাফা তাফা কৰিহে আমি ঘৰত যাম মানে এনেতো জিকছোঁ আৰু চব হৈছে কি এতিয়া আমিতো খালোঁ তই খাচোন এতিয়া খা গাই আহিছে ভাতগিলা ৰৈছে খা মানে খা তহঁতি নহয় কোনে হ'ব দৈছে এইগিলা চাফা তাফা কৰোঁতে আমি চাওঁ গাইছে মানে বেয়া নাভাবিব পুৰা একদম ফুল চাফা হৈছে এইগিলা চাফা তাফা কৰিহে আমি ইয়াৰ পৰা যাম অলপ লেতেৰা হৈছে একো নহয় গাইছ মানে বৰষুণে চব মানে অলপ লেতেৰা হ'লে বৰষুণে পানী পৰালে হ'লে বিয়পি গৈছে সেইটোৱে কথা আৰু এইবিলাক সৰু হাৰিবিলাক আৰু যিনাম মানে বৰষুণ মানে সিনাম মানে মাটিটো মানে পিছল হৈ যাই আছে আৰু কোনো মানে গাড়ীবিলাক ওপৰত উঠাব পৰা নাই মানে অলপ বহুত চৰা মানে ফ'ৰ লাইনটোৰ তলত যিহেতুকে খানাটো খাইছোঁ মানে ওপৰত ভাবা নাছিলোঁ মানে ধামাকাদাৰে মই তিনবাৰ হৈছোঁ কেমেৰা কৰিলে একদম বৈ আছে তথাপিও আকৌ টেনশ্যন নাই মানে ইটো হেৰিত মানে মোৰ একদম লাইফ টাইম পুৰা মনত থাকিব গাইছ মানে চব পাগলা আৰু এতিয়া মানে গাড়ীবিলাক কোনো নামিব পৰা নাই উঠাব পৰা নাই এইটো মানে এইটো একদম মেমৰিজ থাকিব আৰু এইটো ব্লগ মানে বহুত চাই আমেজ পাব গাইছ তই ঘৰত লগ পাইছোঁ এতিয়া নৰিয়ে গাইছ এত একদম নৰি আৰু তই বাই গাইছ ঘৰত লগ পাইছোঁ ৰ'ব হাল্লা ৰাস্তাৰ মাজত ফ'ৰ লাইনৰ মাজত দেচোন দে গাইছ পাই পালোঁ ঘৰ আৰু গাইছ মানে ঘৰত আহিছে অলপমান টোপনি মাৰিলোঁ ৰাতি প্ৰায় 8টা মানে বাজিল এতিয়া ভিডিঅ'টো এডিট কৰি কিনে আপলোড দিম আৰু ভিডিঅ'টো যদি কোনোবাই যদি লাষ্টলৈ মোৰ এইখিনি যদি কথা শুনি আছে প্লিজ ভাই ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই লগ পাম নেক্সট ব্লগত আজিলৈ এইখিনি আছিল তো বাই গাইছ অলপমান কিবা হাঁহি ধেমালি হ'ল আপোনালোকে আৰু বেয়া নাপাব আৰু গাইছ ভিডিঅ'টোত